ভুল নাইতো আকৌ বাৰে বাৰে সুধিছো ভুল আছে নে নাই নাই বুলি কৈ আছো নাই ন হাই হেল্ল' নমস্কাৰ মোৰ প্ৰিয় বন্ধুসকল সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম আপোনালোকে জানেচোন আজিকালি দুলাজ দাৰ জীৱনত ইমান হুলস্থুলত ইমান উল্টা পুল্টা হৈছে কি কম মই আজি আপোনাক এই ভিডিঅ'ত সম্পূৰ্ণ তেওঁ ভাল পোৱাৰ পৰা যেতিয়ালৈকে তেওঁ ব্ৰেকআপ ইয়ানি ডিভোৰ্চ লৈকে মই সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক দিম যাতে আপুনি এই ভিডিঅ'টো লাষ্টলৈকে চাই থাকে আৰু যদি আপুনি নতুন হয় এই চেনেলত তেন্তে ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব কিয়নো আপুনি জানেইচোন মই সদায় নতুন কণ্টেণ্ট আনো আৰু লগতে বন্ধুসকল আপোনালোকক জনাই দিওঁ যে মই মৰিয়ানি দুলাজ দা ঘৰ মই গৈছোঁ আৰু যদি আপুনিও যদি গৈছে তেন্তে আপুনি গম পাইছে আপুনি দেখিছে যদি তেওঁক তেন্তে আপুনি কেতিয়াও ইয়ানি মনতে নাহিব যে তেওঁলোকৰ মাজত ইমান এটা ডাঙৰ অসুবিধা উৎপন্ন হৈ যাব ময়ো বিশ্বাস কৰিব পৰা নাই যে তেওঁলোকৰ জীৱনত যে ইমান হুলস্থুল হৈ আছে আৰু ডিভোৰ্চলৈকে কথাষাৰ আহি গৈছে আৰু মানুহে ইমান কমেণ্ট কৰিছে যে তেওঁৰ বিষয়ে আৰু তেওঁ ঘৈণীয়েকৰ বিষয়ে যে হয় তেওঁ গিল্টি আৰু নট গিল্টি আৰু যিকোনো হওক মানে কমেণ্ট এটা নিশ্চয় কৈছে যে তেওঁ এনেকুৱা কৈছে এনেকুৱা তাকে ভাবিছোঁ মই যে আপোনালোকক সম্পূৰ্ণ ডিটেইলছ তেওঁলোকক জনাই দিওঁ যে তেওঁলোকৰ প্ৰথম লগ কেনেকৈ হৈছিল তেওঁলোকৰ মৰম কেনেকৈ বাঢ়িছিল আৰু তেওঁ মাজৰ সময়ত যে তেওঁ ব্ৰেকআপৰ ইয়াত তেওঁ হুলস্থুলৰ ঠাই কেতিয়া উৎপন্ন হৈছিল সকলো মই আপোনাক এই ভিডিঅ'ত জনাম যাতে আপুনি ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু আপোনালোকক জনাই দিওঁ যে দুলাজ দাৰ বিয়া হোৱা 5 বছৰ হৈ গ'ল আৰু তেওঁ সেই 5 বছৰৰ এনিভাৰ্চাৰী ইমান ভালকৈ পাতিলে ইমান মৰমে পাতিলে আৰু তাৰপিছত ইমান বেয়া এটা খবৰ শুনিব পাইছে সকলো ছাবস্ক্ৰাইবাৰে সকলোৱে ভাল পোৱা ইয়ানি দুলাজ দাক সকলোৱে যিমান যোনেও নহওক সৰু এটা ল'ৰা ছোৱালীও তেওঁক ভাল পায় বয়সস্থ মানুহে তেওঁক ভাল পায় তেওঁ ইমান ভাল ভিডিঅ' বনায় সেইকাৰণে তেওঁক বহুত ভাল পায় আৰু সেই ভিডিঅ' চাই তেওঁলোকক ইয়ানি দুলাজ দাক ছাবস্ক্ৰাইব কৰিছিলে আৰু লগতে আৰু যিমান আছিলে তেওঁক ভাল পোৱাকেইটা তেওঁ সেই বেয়া খবৰ শুনি যে তেওঁৰ মনত কিমান বেয়া লাগিছে তেওঁৰ জীৱনত যে ইমান বেয়া এটা অঘটন ঘটিছে সেইটো শুনি যেতিয়া সকলোৱে মোকতো বহুত বেয়া লাগিছে আৰু লগতে বহুত এনেকুৱা মানুহ আছে যে ছাবস্ক্ৰাইবাৰ আছে ভাল পোৱা আছে তেওঁলোকক কিমান দুখ লাগিছে হ'বলা আৰু মই এই ভিডিঅ'ত আপোনাৰ সকলো সেইটোৱে কথা জনাম যে তেওঁলোকে এনেই প্ৰথম মৰম কেনেকৈ বহিছিলে আৰু লগতে তেওঁলোকৰ বিয়া কেনেকৈ পাতিছিলে আৰু লগতে তেওঁৰ সেই ডিভোৰ্চ লোৱাৰ এনেকুৱা এটা পৰিস্থিতি কেনেকৈ যে উৎপন্ন হ'ল সেই কথা সকলো আপোনালোকক জনাম কিয়নো আপোনালোকে মোক তেওঁৰ ভিডিঅ' তেওঁৰ লগত লগ কৰাৰ কাৰণে তেওঁৰ লগত কথা পতাৰ কাৰণে আপোনালোকে মোক ছাপোৰ্ট কৰিছে ছাবস্ক্ৰাইব কৰিছে সেইটো কাৰণে মই তেওঁৰ অসুবিধাসমূহ মই আপোনালোকক জনাব বিচাৰোঁ যে তেওঁ কি অসুবিধা হৈছে কেনেকৈ তেওঁক আগবাঢ়িছে আৰু তেওঁ কিমান কষ্ট হৈছে সকলো মই আপোনালোকক জনাব বিচাৰিছোঁ এই ভিডিঅ'তে সকলো আপোনালোকক জনাম আজি 5 বছৰৰ আগত মোৰ লগত যেটো ঘটনা ঘটিছিল সেই ঘটনাটোৰ বিষয়ে বহুতে জানিব বিচাৰিছিল মোৰো জনাব মন আছিল বিশেষকৈ ক'বলৈ গ'লে আজি বিহু দিনাখন মোৰ একেবাৰে জনাব মন আছিল নজনালেও নহয় আজি 5 বছৰৰ আগত কি হৈছিল মই আৰু মোৰ লগৰ এজন এখন তুলনি বিয়ালৈ গৈছিলোঁ মানে শান্তি বিয়ালৈ তাত ডিজে লৈ গৈছিলোঁ আৰু যেহেতু ডিজে লৈ গৈছিলোঁ আৰু তাত মানে আমি ডিজে ভাড়ালৈহে লৈ গৈছিলোঁ আৰু বিয়াখনত শান্তি বিয়াখনত আমি গৈ পোৱাৰ পিছত তাত বহু সময় থাকিলোঁ বহু সময় থকাৰ পিছত এজনী ছোৱালী দেখা পাইছিলোঁ আৰু সেই ছোৱালীজনী সঁচা কথা ক'বলৈ গ'লে মোৰ খুবেই ভাল লাগিছিল আৰু ভাল লগাৰ বাবে মানে মোৰ লগৰ এজনক সেই ছোৱালীজনী ক'বলৈ ক'লোঁ ছোৱালীজনী মোৰ ভাল লাগিছে গৈ কিনে এবাৰ কৈ দিয়াগৈচোন তাৰপৰা কৈ দিয়াগৈচোন মানে সিও গৈ কিনে কৈ দিলেগৈ আৰু কৈ দিয়াৰ পিছত কেছটো কি হৈ গ'লগৈ ক'লে ছোৱালীজনীয়ে ক'লে নম্বৰটো যদি পোৱাহেঁতেন ভাল আছিলে আৰু তেতিয়া কি কৰিলোঁ মোৰ লগৰ এজন আছিলে সি খুবেই চিগাৰেট খায় আৰু চিগাৰেট যিহেতু খায় আৰু কাগজ সেই সময়ত নম্বৰটো লিখি দিবলৈ কাগজেই নাই চিগাৰেটৰ পেকেটতে লিখি দিলোঁ আৰু নম্বৰটো চিগাৰেটৰ পেকেটত লিখি দিয়াৰ পিছত বিয়াখন 2 দিন পাৰ হ'ল 2 দিন পাৰ হোৱাৰ পিছত মোলৈ ফোন আহিল আৰু ফোন অহাৰ পিছত ময়ো সুধিলোঁ কোনে কৈছে তাৰপৰা কোনে কৈছে বুলি কোৱাৰ পিছত ক'লে কালি যে তুমি নম্বৰ দি থৈ গৈছিলা পাহৰিলাই নেকি 2 দিনতে তাৰপৰা মই ক'লোঁ নাই পাহৰা নাই মনত পৰিলে আৰু তেনেকৈ আমাৰ মাজত কথা বতৰা আৰম্ভ হ'ল ভাল লাগিল তাইও মোক ভাল পালে ময়ো প্ৰেমৰ প্ৰস্তাৱ সেইদিনাখনেই দি দিয়াৰ পিছত আৰু গমটো পাইছে আৰু প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ লগে লগে একচেপ্ট কৰিলে আৰু তেতিয়া আৰু লগৰকেইটাৰ মাজত আৰু ইয়াহু শব্দটো আহি যায় নহয় একচেপ্ট কৰিলে বুলি আৰু একচেপ্ট কৰাৰ পিছত আৰু তেনেকৈ আমাৰ কথা বতৰা হ'ল আৰু আজিৰ দিনটোত মানে 5 বছৰৰ আগৰ কথা কৈছোঁ আজিৰ দিনটোত মানে ৰাতি মোলৈ ফোন আহিলে 11মান বজাত তাই মোক ক'লে
যিহেতু আমাৰ ভাল পোৱাটো আজি 2 বছৰ হ'ল পলুৱাই লৈ যোৱা 2 বছৰ ভাল পোৱাৰ পিছত তাই মোক ক'লে পলুৱাই লৈ যোৱা আৰু বিহুৰ দিনাখন মানে গৰু বিহুৰ দিনাখন আৰু ময়ো কি কৰিলোঁ মানে পলুৱাই মানে মোৰ লগৰকেইটাৰ লগত আমাৰ ইয়াত সাঁজ বোলা বস্তুটো খুবেই চলে আৰু সাঁজ খালোঁ মদৰ নিচাতে মানে আৰু মদ বুলিয়ে ক'ব পাৰি সেইটো খোৱাৰ পিছত তাৰপৰা লগৰকেইটাক ক'লোঁ গাৰ্লফ্ৰেণ্ডে আজি মোক পলুৱাই নিবলৈ কৈছে কি কৰোঁ সিহঁতেও মোক চেক দি দিলে এই উঠাই দে আজি দুলৰাজে মাল উঠাই দিব বুলি ক'লে নহয় তাৰপৰা ময়ো জছতে বাপেকে উঠাই দিলোঁ উঠাই দিয়াৰ পিছত আজি বৰ বেয়াকৈ বিপদত পৰিছোঁ মানে কি হৈছিলে তোমাৰ লগত সেইটো কোৱা তুমিতো নিজে জানা আমাৰ ঘৰলৈ কিমান মানুহ আহি থাকে সেইদিনাখন ঘৰৰ ওচৰ নবৌ হ'লে ভাইক এটা আহিছিলে নবৌ ভাইক তাৰপৰা সিও আমাৰ ভিডিঅ' চাই এনেকৈ কৈ পিনি মোক এনেকুৱা কান্ধত থৈ পিনি ফটো কপি মাৰিলে বা নবৌ যাংগে দে বুলি কৈ পিনি সেই ফটো কপি লৈ পিনি সি ঘৰলৈ গৈ পিনি ব্লেকমেইলিং কৰিছে মোক এনেকৈ ফটো কপি ভাইৰেল কৰি দিম আমাৰ সংসাৰৰ মাজত জুই লগাইছে আৰু কৈছে কি তহঁতক জীৱনে বৰবাদ কৰি দিম ফটো কপি ভাইৰেল কৰি দিম আৰু ফটো কপি একো ফটো নাই তাত অকল এনেকৈ ধৰি থকা ফটো আৰু মানে কি হৈ গ'ল ধুনু কলিজা মানে ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে হা যেতিয়া ব্লক লিষ্টত নম্বৰটো ভৰাই থৈ দিছিলে আৰু সেই নম্বৰটোৰ পৰা প্ৰায় মিছ কল আহি আছিলে ওপৰতে মিছ কলটো দেখাই নহয় ব্লক চিনত আৰু মই মিছ কল পাই কিনি মই লগে লগে ফোন কৰিলোঁ আৰু ফোন কৰাৰ লগে লগে তাৰ পৰা ধুনু কলিজাক মই কথা পাতিবলৈ ক'লোঁ ওচৰতে মই বহি আছিলোঁ ধুনু কলিজাক কৈছে তোক পলুৱাই লৈ গুচি আহিম তাৰ পৰা ধুনু কলিজাই ক'লে মোৰ মতা আছে হা মতা আছে বুলি কোৱাৰ পিছত তাৰ পৰা কৈছে তোৰ ওচৰত মোৰ এখন যে ফটো আছিলে আৰু সেই ফটোখন মই ভাইৰেল কৰাই দিম আৰু সেই বুলি ক'লে লগে লগেতো মোৰ মাইণ্ডততো বেলেগ এটা খেলিবই ন কি ফটো ভাইৰেল কৰাব আৰু কিয় ভাইৰেল কৰাব কি কাৰণত ভাইৰেল কৰাব বিভিন্ন ধৰণৰ মাথাত মাইণ্ডত খেলিবই আৰু যিহেতু খেলিব মইতো কিবা এটা নহয় কিবা এটাতো কৰিব লাগিবই আৰু আজি প্ৰায় কেইদিন হ'ল এতিয়া এসপ্তাহ হ'ল আৰু তুমি সিহঁতৰ ওপৰত কেছ কৰিব লাগিব ব্লেকমেইলিং কৰিছে তোমাক কি বুলি কৈছিলে ভাইৰেল কৰিব ফটো হা মোৰ মাইণ্ডততো খেলিবই ন কি ফটো বা আৰু সেয়েহে ফটোখনো ওলাই পৰিব তুমি সিহঁতৰ ওপৰত কেছো দিব লাগিব কেছ দিবা নে নিদিয়া হা দিবা কেছ দিবা কি বুলি দিবা ব্লেকমেইলিং কৰিছিলে ফটোখন সঁচা নে মিছা ফটোখন মৰাটো সঁচা কেনেকে মাৰিছিলে কি বুলি কৈছিলে ফটোখন মাৰি কিনি সি গুচি গ'ল গুচি যোৱাৰ পিছত যে ফোন কৰি কিনি কৈছে যে ফটো এখন আছে ব্লেকমেইলিং কৰিছে তোৰ লাইফ গোটেই লাইফ বৰবাদ কৰি দিম সৰ্বনাশ কৰি দিম বুলি কৈছে আৰু সেইষাৰ কথা কেলে ক'লে আৰু তোমাক যে পলুৱাই লৈ যাম বুলি যে সেই ফোনটোত যে মই ওচৰত থাকোঁতে যে কৈছিলে কেলে কৈছিলে হা আৰু ধুনু কলিজা কৈছিলে মোৰ মতা আছে মই কেলে যাম বুলি তথাপিতো সি মান্তি হোৱা নাই ওচৰত মই ৰখি আছোঁ কলটো চাউণ্ডটো ডাঙৰ কৰি কিনে যাতে মই কিনো কথা পাতিছিলে সিহঁতিনো কি কথা পাতে মই শুনিব বিচাৰিছিলোঁ সেই ৰেকৰ্ডিংখিনিও মোৰ লগত আছে গোটেইখিনি সি যেনেকৈ ভাবুকি দিছে যেনেকৈ ধমক দিছে আৰু ল'ৰাটোৰ ফটো মোৰ লগত আছে নেক্সট ভিডিঅ'ত ল'ৰাটোৰ ফটোৰো মই উলিয়াই আছোঁ আৰু সি ক'ৰ হয় সি মাজুলী হয় আৰু এটা ল'ৰা ক'ৰ হয় ঘিলামৰা আৰু সেই দুইটা ল'ৰাৰ মই একদম নিউজলৈকে গৈ আছোঁ নিউজলৈকে মই দেখুৱাই আছোঁ ধুনু কলিজাৰ যদি ভুল আছে এৰি হ'লে তুমি কিবা কৰিবা হা তোমাৰ ভুল আছেনে নাই সেইটো কোৱা হা কিন্তু যদি ভুল আছে মই এৰিম কাৰণ মাইকী মানুহ এজনী যদি সঁচাই যদি ভুল আছে মাইকী মানুহ এজনী এনেকুৱা হ'ব নালাগে আৰু যদি ভুল নাই এইটো সিদ্ধান্ত মানে পুলিচে ইনকুৱাৰী কৰিব আৰু পুলিচে সকলোবোৰ উলিয়াব আৰু পুলিচে জানে কি হা একো নাই হোৱা কি একো নাই হোৱা তোমাৰ ভুল নাই হা ভুল নাইতো আকৌ বাৰে বাৰে সুধিছোঁ ভুল আছেনে নাই নাই ন ঠিক আছে আৰু দুখৰ মাজতো সুখত আছো কোনো অনুভৱ কৰিব পৰা নাই বুকুত মোৰ কোনকুৰা জুই জ্বলি আছে সেয়েহে পাগলামি কৰি মতলীয়া হৈ ঘূৰি ফুৰিছো যাতে অকণমান সান্তনা পাওঁ অকণমান শান্তি পাওঁ আৰু ইয়ালৈ অহা বিশেষ কাৰণটো হৈ গ'ল মোৰ এজন সৰু কালৰে ল'ৰালি কালৰে লগৰ আছে আৰু দুজন আছিলে এজন বাৰু বাইক এক্সিডেণ্টত ঢুকালে আৰু সি আছে এতিয়া মানে ই আছে ইয়াৰ ৰুমলৈকে আহিছিলো যাতে মোৰ মনৰ কথাবোৰ ক'লে ই অলপ কিবা এটা সান্তনা দিয়ে সেয়েহে 400-500 কিলোমিটাৰ বাইক চলাই গুৱাহাটীলৈকে আহি পাইছো চিলাপথাৰৰ পৰা তেনেহ'লে ভাবি চাওক অকলে অহাটো কিমান কঠিন তথাপিতো সেই কঠিনতা অনুভৱ কৰা নাই মানে ইমান বুকুখন জ্বলিছে ইমান পুৰিছে মই কেনেকৈ আছো মই গম পাইছো এইকেইদিন এটা কথা মন কৰিবলগীয়া যে মই যিমান ভিডিঅ' আপলোড কৰিলোঁ দুলৰাজ দাৰ ডিভোৰ্চৰ বিষয়ে সেইটোত অকল এষাৰে কমেণ্ট আহিছে যে অকল এটাই কমেণ্ট আহিছে ধুনু কলিজাৰ বৌয়ে ভুলটো কৰিছে এতিয়া কিয় কৰিছে সেই মানে কেনেকৈ যে তেওঁ থিংকিঙত আহিলে যে ইমান ছাবস্ক্ৰাইবাৰ থিংকিঙত ইয়াত মনত আহিলে যে তেওঁলোকে ভাবিছে যে ধুনু কলিজা বৌয়ে ভুল কৰিছে কিয়নো যেতিয়া দুলৰাজ দাই তেওঁক সুধিছে তই কৰিছনে নাই ইয়া এনেকুৱা কৰিছনে নাই তেতিয়া তেওঁ খং কৰি কৈ দিছে কিয়নো সকলোৱে জানে যে মানুহৰ চেহেৰাতে সকলো কথা আধা কথা পঢ়িব পাৰি সেইটোৱে মানুহে অনুমানিক লগাইছে যে তেওঁ যে ইমান খং দি সুধা দুলৰাজ দাই সুধাৰ পাছতো তেওঁ খং দি কৈছে যে যদি তেওঁ ভুল কৰা নাই তেন্তে খঙত কিয় ক'ব সেইটো কথা তেওঁ মানে বাকী ছাবস্ক্ৰাইবাৰে বুজিব পাৰিছে যে তেওঁ ইমান খঙত কৈছে সেইকাৰণে তেওঁ গিল্টি তেওঁ ভুল কৰিছে এতিয়া মই ক'ব নোৱাৰোঁ যে তেওঁ ভুল কৰিছে এতিয়া
তেওঁ কৈছে যে পুলিচক ৰিপৰ্ট দিম কেছ কৰিম এতিয়া তেতিয়া সম্পূৰ্ণ ওলাই যাব যে কোনে ভুল কৰিছে ইয়াক কোনটো ফটো আহিছে এতিয়া কোনো এটা কঁকালত যদি ধৰিও এটা ফটো মাৰিছে যদি তেওঁ কোনেও যে ইমান ইয়ানি কাৰো লাইভ বৰবাদ কৰিব নোৱাৰে এটা সেইটো ফটোৱে যদি বেলেগ কিবা যদি ফটো আছে তেতিয়া মই ক'ব নোৱাৰোঁ কিন্তু যদি কোলাত যদি হাত উঠাই যদি ফটো এটা মাৰিছে তেওঁ কান্ধত ধৰি যদি ফটো মাৰিছে তেতিয়া একো উখাৰিব নোৱাৰিব কোনেও সেইকাৰণে দুলাজ দা আপুনি অলপ সাহস কৰক আগবাঢ়ক যে সকলো ডিটেইলছ আপুনি ওলাওক যাতে বাকী যিকোনো যদি আপোনাক ইয়াৰে বাকী কোনো এনেকুৱা ইউটিউবাৰৰ জীৱনত যদি এনেকুৱা পৰিস্থিতি নাহে সেইটো আপোনাৰ ওপৰতে এতিয়া আহি গৈছে কিয়নো সকলো যায় ভিডিঅ' মাৰিবলৈ আৰু বাকী সকলো কৰিব ইয়াতে ফটো মাৰিবলৈ এতিয়া সকলো জীৱনত আহিয়ে থাকে এনেকুৱা পৰিস্থিতি এতিয়া বাকী জীৱনতে এনেকুৱা এটা অঘটন নঘটে তাৰ কাৰণে আপুনি অলপ আগবাঢ়ি যাওক আৰু কেছ কৰক যিমান পাৰে সকলোৱে আপোনাক সহযোগ কৰিব আৰু এইটোৱে লৈ মই ভিডিঅ'টো সমাপ্ত কৰোঁ কিয়নো অলপতো কামো আছে তেন্তে বাই বাই তাতে আকৌ লগ পাম নেক্সট ভিডিঅ'লৈ